ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুনৰ এবাৰ মোৰ চেনেললৈ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আজিৰ দিনটোত কি কৰোঁ মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। ভিডিঅ'টো যেন শেষলৈকে চাই তাৰে আশা কৰিলোঁ আৰু কমেণ্ট এটা দিব কেনেকুৱা পাইছে। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে আকৌ মোৰ ভিডিঅ'সমূহ নতুন পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি থৈ যাব। তেতিয়া মোৰ ভিডিঅ'সমূহ আকৌ পাব আগলৈ। তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। বলক দিনটোত কৰা কামসমূহ চাই যাওক। হেল্ল' এভৰিৱান, দুপৰীয়া সাজ খাই বৈ আজৰি হৈছোঁ জাষ্ট। আৰু তাৰপিছতে এতিয়া কাম এটা আছে, বৰ ডাঙৰ কাম বুলিয়ে ক'ব লাগিব। এতিয়া যাম আমি তিনিআলিলৈ। তাতে আমাৰ SBI বেংকৰ মানে কিবা এটা কাম আছে, সেইটো কৰিবগৈ লাগিব। তাৰপিছতে বিহুত যিহেতু ঘৰলৈ যোৱা নাই ফুৰিবলৈ, আৰু ইঘৰ সিঘৰ তেনেকৈ যোৱাই নাই, ককাই ভাইবোৰ বা তেনেকৈ কাৰো ঘৰলৈ। আৰু তালৈ যাম, মানে মাজুলীলৈ যোৱাৰ কথা আছে, তালৈ যাম। আৰু সেইকাৰণে মানে বস্তু কিছুমান ল'বলগীয়া আছে কছমেটিক্সৰ, আৰু সেইকাৰণে এতিয়া যাম। কছমেটিক্সৰ বস্তুখিনিও ল'মগৈ আৰু বেংকৰ কামটো কৰি থৈ আহিম। আৰু মই যিমানকণ পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাৰ কাৰণে এতিয়া মই ওলাই ল'ব লাগিব। তেতিয়াহ'লে মই ৰেডি হৈ লওঁ, তাৰপিছত আকৌ মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ব'লক তেতিয়াহ'লে আগলৈ। ফাইনেলি মই যাবলৈ ৰেডি হৈ গ'লোঁ। আৰু এয়া হাতত বেগ চেগ লৈ পিনি এতিয়া শাৰী এখন পিন্ধি ল'লোঁ। আৰু তাৰপিছত এতিয়া যাম আৰু এনেকৈ ওলাইছোঁ। ব'লক। ৰাস্তাতে গৈ অকণমান ৰ'লোগৈ, যিহেতু বেটা মানুহ আছিলে ধুনহঁতৰ ঘৰত, আৰু ভণ্টিয়ে বেটা মানুহক আনিবৰ কাৰণে গৈছে। আৰু ইহঁত দুইটা আহি পালেহি। আৰু তাৰপিছতে আমি তিনিওটা আহি আছোঁ বেংকৰ কামটোৰ কাৰণে। আৰু এতিয়া আহি আছোঁ বাৰু যিমানখন পাৰিছোঁ। আৰু এই ৰাস্তাতে দেখিছেনে ল'ৰাটোৰ উৎপাত কিমান। বেংকৰ ভিতৰত গৈ মোৰ কামটো হ'ল। তাৰপিছত ভণ্টিয়ে তাই কিবা কাম এটা আছে সেইটো কৰি লৈছে। আৰু এয়া দেখিছেনে বেটা মানুহে কি যে কৰি থাকে, একে জেগাতে বহি নাথাকে, সেইকাৰণে তাক লৈ ফুৰিব লগা হৈছে। আৰু এয়া ভণ্টিয়ে তাই কামটো কৰি লৈছে মই আজৰি হোৱাৰ পিছত। আৰু এয়া গ'লোঁ এখন দোকানত বস্তুবোৰ কিনিবৰ কাৰণে। আৰু তাৰ পৰা কিছুমান বস্তু ল'লোঁ, মুখত সনা বা স্কিন চাফা কৰা এনেকুৱা ধৰণৰ বস্তু কেইটামান ল'লোঁ। আৰু এয়া দেখিছেনে আমাৰ তিনিআলিটোত যিহেতু ফ্লাইঅভাৰ এখন হোৱাৰ কথা আছে, সেইকাৰণে গোটেই দোকানবোৰ ভাঙি চিঙি পেলাইছে। আৰু তাৰপিছতে এটা আইচক্ৰীম খাই ঘৰ মোৱা হ'লোঁ। আৰু বেটা মানুহ এয়া গৰমত গোটেইটো ঘামি জামি। ফাইনেলি বজাৰ চজাৰ কৰি আহি ঘৰৰ ওচৰে পাই গ'লোহি। আৰু 2 কপিমান ফটো ক্লিক কৰি ল'লোঁ ফেচবুকত দিবৰ কাৰণে। মোৰ ফেচবুকত বনশ্ৰী শইকীয়া বুলি আছে, শইকীয়া বৰা বুলি আছে, চাব যদি কোনোবাই মন কৰে। আৰু মানে মোৰ লগত যদি কথা পাতিবলৈ বিচাৰে তেতিয়াহ'লে মোৰ ফেচবুকত নামটো আছে বনশ্ৰী শইকীয়া বৰা বুলি। এতিয়া প্ৰায় ঘৰ মোৱা হ'লোঁ, ঘৰ পালোঁহি। আৰু এতিয়া ঘৰ গৈ লওঁ, তাৰপিছত আকৌ দেখাই থাকিম দিনটোত কি কৰি থাকোঁ। আৰু দোকানত গৈ নিজৰ কাৰণে এইকেইটা বস্তুকে ল'লোঁগৈ, মুখত সনা ক্ৰীম পাউডাৰ কিবা কিবিবোৰ। আৰু তাৰপিছতে ইমানেই বেছি ভাগৰ লাগিলে, অকণমান বাহিৰতে অকণমান ৰেষ্ট কৰিছোঁ, যিহেতু খোজকাঢ়ি গ'লোঁ গৰমত বহুত দূৰ। হেল্ল' এভৰিৱান, অন্য এটা দিনত মোৰ ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া আবেলি সময়ৰ পৰা ভ্লগটো ষ্টাৰ্ট কৰিছোঁ, অন্য এটা দিন। আৰু আজি আমি যাবলৈ লৈছোঁ এখন বিয়া খাবলৈ। কাৰ বিয়া সকলোবোৰ ক'ম আপোনালোকক, তাৰ আগতে মই ৰেডি হৈ লওঁ। তো ঠিক আছে তেতিয়াহ'লে ৰেডি হৈ আকৌ লগ পাম, ব'লক। আৰু এইযোৰ কাপোৰকে পিন্ধি যাবলৈ ওলাইছোঁ। আৰু কাপোৰযোৰ পিন্ধি লওঁ ধুনীয়াকৈ। তাৰপিছত মই আকৌ আপোনালোকক দেখাই থাকিম কাপোৰযোৰ। এইযোৰ কাপোৰ, এইযোৰকে পিন্ধি যাওঁ। ফাইনেলি মই যাবলৈ ৰেডি হৈ গ'লোঁ। এনেকৈয়ে যাম, যিহেতু বহুত ওচৰৰে বিয়া হয়। মই যিমানকণ পাৰোঁ দেখাবলৈ চেষ্টা কৰিম বিয়াখন আপোনালোকক। বিয়াখন যিহেতু মুছলমান সম্প্ৰদায়ৰ মানুহৰ বিয়া, আৰু তেওঁলোকৰ বিয়ানো কেনেকৈ পাতে, কিনো কৰে মই দেখাবলৈ চেষ্টা কৰিম। তাৰ উপৰিও ক'ম যে এই বিয়াখনৰ লগত আমাৰ সম্পৰ্কটো কি আচলতে ক'ম বাৰু পিছত। আৰু আগলৈ যেন ভিডিঅ'টো চাই যায় তাৰে আশা কৰিলোঁ। এতিয়া যাওঁ, দেৰি হৈছে, সন্ধিয়াই হ'ল। আগলৈ দেখাই থাকিম আপোনালোকক। ৰেডি হৈ গ'লোঁ বেটা মানুহ আৰু মই এয়া। আৰু আমি এতিয়া যাম, আমি ধুনপি আৰু আমাৰ পি আৰু মনপিলৈ ৰৈ আছোঁ। হয় নহয়, কৈ দিয়া হাই, কৈ দিয়া চবকে হাই। আৰু এয়া গৈ তিনিআলিত গাড়ীৰ কাৰণে ৰৈ আছোঁ, যিহেতু ভিতৰুৱা ৰাস্তাটোদি গ'লে ওচৰ হয় যদিও গাড়ীৰে গৈছোঁ। ভিতৰুৱা ৰাস্তাটোদি ৰাতি যাবলৈ অলপ দিগদাৰ। আৰু এয়া দেখিছেনে বিয়া ঘৰৰ দৃশ্য। আৰু এয়া মোৰ হাজবেণ্ডৰ অন্য এজন বেষ্ট ফ্ৰেণ্ডে বেটা মানুহক বেলুন দিছেহি। আৰু এয়া মই বিয়া ঘৰৰ অলপমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু বেটা মানুহ দেখিছে ইয়াৰ উৎপাত। আৰু এয়া সি বৰ ভাল পাইছে, বেলুন দেখা পাইছে। আৰু এয়া তাক বহুত
বহুত বেছিয়ে মৰম কৰা হৈছে যে সেইকাৰণে সি ভাল পাইছে। আৰু এয়া মই অকণমান নিজকেও দেখালোঁ বিয়া ঘৰত। আচলতে এই বিয়াখন আমাৰ তেজৰ সম্পৰ্ক নহ'লেও এই সম্পৰ্কটো বহুত মৰমৰ হয়। মোৰ হাজবেণ্ডৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়া। আজি মোৰ হাজবেণ্ডৰ বেষ্ট ফ্ৰেণ্ডৰ ভাগৰ বিয়া, কিন্তু মোৰ হাজবেণ্ড থাকিব নোৱাৰিলে কিয়নো ছুটি নাপালে আৰু সকলোবোৰ সম্ভৱ নহয়, যিহেতু তেওঁ বাহিৰত থাকে সেইকাৰণে সকলোবোৰ সম্ভৱ নহয়। সেইকাৰণে এনেকৈ ময়ে আহিলোঁ, যিহেতু মোৰ হাজবেণ্ডৰ লগত যাৰ বিয়া আছিল সি মানে ক্লাছ 1ৰ পৰা পঢ়িছিল আৰু এতিয়া তাৰ বিয়া, কিন্তু মোৰ হাজবেণ্ড থাকিব নোৱাৰিলে বিয়াত। সেইকাৰণে খুব দুখ লাগিছে তেওঁৰ। আৰু এয়া মই সেইকাৰণে আহিলোঁ ভণ্টিহঁতক লৈ। আৰু এয়া গৈ পোৱাৰ পিছতে চাহ দিলে খাবৰ কাৰণে, যিহেতু দৰা কইনা খাবৰ কাৰণে ভিতৰলৈ গৈছিলে। আৰু তেওঁলোক অহাৰ পিছতে এয়া গিফ্টটো গৈ দি থৈ আহিলোঁগৈ, মই আৰু ভণ্টি আৰু বিবু বেটা। আৰু এইজনী কইনা আৰু এয়া হৈছে দৰা। আচলতে আমি এটা ফটো ক্লিক কৰিলোঁ গোটেইখিনি মিলি, যিহেতু কিবা এটা স্মৃতি থাকি যাব আৰু সেইকাৰণে এনেকৈ ফটো ক্লিক কৰি দিছে দাদাজনে। আৰু এয়া ফটো ক্লিক কৰাৰ পিছত আমি খাবৰ কাৰণে গ'লোঁ। আৰু এয়া দেখিছেনে, আমি ফটো চটো ক্লিক কৰি অকণমান বহিলোঁ। তাৰপিছতে দৰা কইনাই বেলেগৰ লগত ফটো ক্লিক কৰিছে আৰু তাকে আমি চাই ৰ'লোঁ। আৰু খুব ধুনীয়াকৈ বিয়াখন নিয়াৰিকৈ পতা হৈছে। আৰু আচলতে তেওঁলোকৰ আজি ৰিচিপশ্যন হয়। এই ৰিচিপশ্যন কালিয়ে তেওঁলোকৰ নীতি নিয়মসমূহ বিয়াৰ হৈ গ'ল। আৰু এয়া খাবৰ কাৰণে বহিছোঁগৈ। আৰু এয়া খোৱাত দেখিছেনে, মাংস, পোলাও, দালি আৰু এনেকৈ পাপৰ ভাজি তেনেকৈ দিছে। খুব ধুনীয়া লাগিলে চিম্পুল থালিখন। আৰু খাই চিম্পুল হ'লে ভাল লাগে খানাবোৰ, নহয় জানো বাৰু? বহুত কেইবিধ হ'লে খাই ইমানো ভাল নালাগে। আৰু মাছৰ এয়া সৰিয়হ দি বনোৱা মাছ। আৰু মই যিমানকণ পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আৰু তেওঁলোকে ইমান ধুনীয়াকৈ ভাতকেইটা খোৱাৰ পিছতে ধুনীয়াকৈ অকণমান বহিলোঁ আৰু মই আপোনালোকক দৃশ্যটো দেখাবলৈ চেষ্টা কৰিলোঁ। বিয়াখনৰ গোটেই পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ, যিহেতু তেওঁলোকৰ বিয়াখন খুব ধুনীয়াকৈ পতা হৈছে। আৰু তাৰপিছতে ধুনীয়াকৈ দৰা কইনাক মাত লগাই আমিও ঘৰমুৱা হ'লোঁ। আৰু আজিৰ বিয়াখন বা আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাব। মোৰ সাধাৰণ জীৱনটো মই আপোনালোকৰ আগত অকণমান দেখাবলৈ চেষ্টা কৰোঁ, আৰু আপোনালোকে কেনে পায় জনাব। এতিয়া 8টা বাজিব হ'ল আৰু এতিয়া জাষ্ট পাইছোঁহি। ৰাতি হ'ল যিহেতু সেইকাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ ৰাস্তাত। আৰু বিয়াখন আছিলে মোৰ হাজবেণ্ডৰ বেষ্ট ফ্ৰেণ্ডৰ ভাগৰ, মানে মোৰ বেষ্ট ফ্ৰেণ্ড আৰু হাজবেণ্ডৰ বেষ্ট ফ্ৰেণ্ড মানে মোৰো বেষ্ট ফ্ৰেণ্ডৰ হয়। তাৰ নামটো ছবিৰ আছিলে। আৰু সিহঁতৰ ঘৰত বিয়াখন খাই আহিলোঁগৈ। বিয়া মানে ৰিচিপশ্যন আছিলে আজি, বিয়া হৈ গ'ল অলৰেডি। ভাল লাগিলে বহুত বেছিকৈ, ইমান মৰম চেনেহ কৰিছে। আৰু মই যিমানকণ পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আৰু আজি ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ' লৈ আকৌ আহিম, তাৰ বাবে আজিলৈ বাই বাই।